কম বয়সতে চুলি পকিবলৈ লোৱা, চুলি সোনকালে দীঘল নোহোৱা, চুলি সৰি শেষ হৈ যোৱা, চুলিখিনি খুব শুকান হোৱা, এই সকলোখিনি চুলিৰ সমস্যা দূৰ কৰিবৰ কাৰণে আজি আপোনালোকৰ মাজলৈ এটা ভিডিঅ' লৈ আহিছোঁ। বহুত দিনৰে পৰা মোলৈ প্ৰশ্ন আহি আছিলে যে চুলিখিনি খুব সোনকালতে পকিবলৈ লৈছে, কি কৰিব লাগিব, চুলি দীঘল নহয় কি কৰিব লাগিব। এই সকলোখিনি আপোনালোকে ঠিক কৰিবৰ বাবে ভিডিঅ'টো আজি শেষৰলৈকে চাব লাগিব, তেতিয়াহে বুজি পাব। নমস্কাৰ সকলোকে। আগদিনাখন ৰাতিয়ে আমি বস্তুখিনি যোগাৰ কৰি ৰাখিব লাগিব। এখন লৈছোঁ মই এখন লোহাৰৰ কেৰাহী। লোহাৰৰ কেৰাহীত বস্তুখিনি তিয়াই থ'লে তাৰ পৰা যিখিনি আইৰণ ওলাব সেইখিনি আমাৰ চুলিৰ কাৰণে খুব ভাল হয়। আৰু মই লৈছোঁ ইণ্ডাছ ভেলীৰ হাৰ্বেল হেনা পাউডাৰটো। যিকোনো হেনা পাউডাৰ ল'ব পাৰে, নুপুৰ হেনাও ল'ব পাৰে, নহ'লে নেহা হেনা পাউডাৰ বা পতঞ্জলীৰো আহে, মাত্ৰ চাই ল'ব যে তাত হাৰ্বেল লিখা আছে নে নাই। আৰু ইণ্ডাছ ভেলীটোত মানে হিবিস্কাছ পাউডাৰ, যেনে আমলা পাউডাৰ, ব্ৰাহ্মী পাউডাৰ, চিকাকাই, ৰিঠা পাউডাৰ, ভৃংৰাজ, এই সকলোখিনি মিক্স হৈ থাকে, সেইটো কাৰণে মই ইণ্ডাছ ভেলীটো লগাওঁ। আৰু এতিয়া ইয়াতে ল'ব লৈছোঁ মই পিয়'ৰ আমলা পাউডাৰ। আমলা পাউডাৰ যদি আপোনালোকে ল'ব নিবিচাৰে তেনেহ'লে যদি আমলখি ৩-৪টামান আপোনালোকে ভালকৈ মিক্সিত পিচি ল'ব মিহি কৰি, সেয়াও ইয়াতে দিব পাৰে, একেটাই হয়। মই পাউডাৰটো লৈছোঁ। আৰু এই সকলোখিনি বস্তু মানে অনলাইন এভেইলেবল আছে, যিকোনো অনলাইন এপতে পায়ে যায়। আমলা পাউডাৰ ইয়াতে মই ডাঙৰ চামুচেৰে 4 চামুচ দিছোঁ। আৰু লগতে ইয়াত দিব লাগিব ভৃংৰাজ পাউডাৰ। ভৃংৰাজ আমাৰ চুলিৰ ৰজা বুলি কোৱা হয়। আৰু ভৃংৰাজ পাউডাৰ ইয়াতে মই দিব লৈছোঁ 2 চামুচ। আৰু এই গোটেইখিনি মিহলি কৰি ল'ব লাগিব ভালকৈ। ভৃংৰাজ পাউডাৰ, আমলা পাউডাৰ আৰু লগতে হেনা পাউডাৰ, এই তিনিওটা মিক্স কৰি আজিৰ পেষ্টখিনি বনাব লাগিব। ভালকৈ এইখিনি মিহলি কৰি লোৱাৰ পাছত এতিয়া মই এটা চচপেনত অলপমান পানী লৈছোঁ। ইয়াতে দিছোঁ মই চাহপাত নহ'লে বা কফি পাউডাৰ। কফিও উতলাই এনেকৈ ল'ব পাৰে, নহ'লে চাহপাতো উতলাই ল'ব পাৰে। মোৰ ওচৰত চাহপাত আছিলে, সেইটো কাৰণে মই চাহপাতখিনি ভালকৈ এতিয়া উতলাই লৈছোঁ। আৰু এইখিনি উতলি যোৱাৰ পিছত ভালকৈ চেকি ল'ব লাগিব। ঠাণ্ডা হোৱাৰ পিছতহে ইয়াতে দিব দেই। ঠাণ্ডা কৰি লৈ মই এতিয়া ইয়াতে অলপ অলপকৈ দিছোঁ, একেলগতে গোটেইখিনি বাকি লোৱা নাই, নহ'লে বেছি লিকুইড হৈ যাব। আৰু হেনাখিনি ভালকৈ এতিয়া মিক্স কৰিব লাগিব। ইয়াতে কিছুমান সৰু সৰু গুটি গুটি ধৰণে আছে, এইবিলাক চব ভাঙি দিব লাগিব। অলপ সময় ভালকৈ মিহলি কৰি এতিয়া মই এইখিনি ঢাকি থৈ দিম পিছদিনাখনলৈকে। গোটেই ৰাতিটো হেনাখিনি তিওৱাটো বহুত বেছি প্ৰয়োজন হয়। এয়া এতিয়া নেক্সট দিনাখন ৰাতিপুৱা। আৰু এই ওপৰত যে কলা কলা ধৰণৰ দেখিছে, এইখিনি আমলখি আৰু ভৃংৰাজ দিয়াৰ কাৰণে হৈছে, লগতে লোহাৰৰ কেৰাহীত ভিজাই থোৱাৰ কাৰণে। সেই আইৰণখিনি যিখিনি এবজৰ্ভ কৰিব লাগে হেনাখিনিয়ে গোটেইখিনি কৰি লৈছে। আৰু তাৰ পৰা আমাৰ উপকাৰ হ'ব চুলিখিনিত। আৰু এতিয়া মই চুলিখিনি ভালকৈ ফনিয়াই লৈছোঁ খুব ধুনীয়াকৈ, অকণো যাতে জট বান্ধি নাথাকে। যদি জট বান্ধি থাকে আপোনাৰ লগাবলৈ অসুবিধা হ'ব, সেইটো কাৰণে ভালকৈ চুলিখিনি ফনিয়াই ল'ব। আমলা পাউডাৰ, ভৃংৰাজ পাউডাৰ আৰু হেনা পাউডাৰ, এই তিনিওটা যে মই মিহলি কৰিলোঁ, এই তিনিওটা বস্তুৱে আমাৰ চুলিৰ সকলোবিলাক সমস্যা দূৰ কৰিবৰ কাৰণে 1 নম্বৰ হয়। আৰু হেনা সকলোৱে লগাবলৈ নাজানিবও পাৰে, সেইকাৰণে মই অকণমান দেখাই দিছোঁ। চুলিখিনিৰ মাজৰখিনি অংশৰ পৰা অলপমান চুলি লৈ ল'ব, আৰু যিমান পাৰে কমকৈ চুলি ল'ব, আৰু তাৰ গুৰিত ভালকৈ লগাব। আৰু যিখিনি ঠাইত আপোনাৰ পকা চুলি আছে, পকা চুলিবিলাকৰ যাতে এডাল এডাল চুলিত ভালকৈ কভাৰ কৰে হেনাখিনিয়ে, সেইটো ভালকৈ লক্ষ্য কৰিব। আৰু যাৰ পকা চুলি নাই তেওঁলোকে গুৰিৰ পৰা লেংথলৈকে আপোনালোকে ভালকৈ লগাব। ভৃংৰাজ পাউডাৰ অকণমান হাতত লৈ পানী মিহলি কৰি লগাই চাবচোন, হাতখন একেবাৰে ক'লা হৈ যাব। ভৃংৰাজ আমাৰ চুলিৰ ৰজা বুলি কোৱা হয়। আমাৰ চুলিখিনি গুৰিৰ পৰা মজবুত কৰি ৰাখে, চুলি আমাৰ সৰা বন্ধ কৰে, আৰু চুলি যাৰ দীঘল নহয় তাৰ খুব সোনকালে চুলিখিনি দীঘল কৰাত সহায় কৰে। আৰু আমাৰ চুলিৰ যিটো নেচাৰেল ক'লা ৰং থাকে, সেই ক'লা ৰংটো সদায় যাতে ক'লাই হৈ থাকে সেইটোত সহায় কৰে। চুলি সোনকালে পকিবলৈ নিদিয়ে, চুলিখিনি আপোনাৰ খুব ধুনীয়া কৰি ৰাখে। আৰু ভৃংৰাজ পাউডাৰ এইটো কাৰণে চুলিত লগালে ভাল, আপোনাৰ যদি কম বয়সতে চুলি পকিছে তেনেহ'লে সেই চুলিখিনিত এটা ক'লা ৰঙৰ যিটো কভাৰেজ থাকে সেইটো দিব। আৰু যিখিনি আপোনাৰ চুলি পকা নাই, সেই নপকা চুলিখিনি যাতে পকা চুলিখিনিৰ লগত মিহলি হৈ সেইখিনিও পকি নাযায়, সেইটোত সহায় কৰিব। আৰু আমলা পাউডাৰ, আমলখি আমাৰ চুলিৰ কাৰণে কিমান বেছি ভাল হয়। চুলি আমাৰ সৰা বন্ধ কৰে, আমলখি লগালে চুলিখিনি আমাৰ খুব ধুনীয়াকৈ শ্বাইনিং কৰি থাকে, চুলি আমাৰ গুৰিৰ পৰা মজবুত কৰি ৰাখে, লগতে চুলিখিনি দীঘল হোৱাত সহায় কৰে। সকলো কাৰণে আমলখি আমাৰ চুলিৰ কাৰণে ভাল হয়। মোৰ বাৰু এতিয়ালৈকে চুলি পকা নাই, কিন্তু আজিকালি বহুতৰে কম বয়সতে চুলিখিনি পকিবলৈ লয়। সেইটো হয় আচলতে ধূলি পলিউশ্যনৰ কাৰণে, নহ'লে বহুতৰে জেনেটিকো আহে চুলিখিনি সোনকালে পকিবলৈ লয়।
কিন্তু সেইখিনি ঠিক কৰি ৰাখিবৰ কাৰণে আপোনালোকে অকণমান ঘৰত যতন ল'ব লাগিব আৰু চুলিখিনি নপকিবৰ কাৰণে ভিংৰাজ পাউডাৰ আৰু আমলা পাউডাৰ হেনা পাউডাৰ এই তিনিওটা মিহলি কৰি আপোনালোকে মাহত দুবাৰকৈ যদি লগায় আপোনাৰ চুলিখিনি চাবচোন পকাখিনি আপোনালোকৰ ঠিক হ'ব আৰু যিখিনি চুলি পকা নাই এতিয়ালৈকে সেইখিনি আপোনালোকৰ পকিবলৈ নিদিয়ে আৰু ঘৰত যিখিনি আমি বস্তু এয়া লগাইছোঁ এইখিনিয়ে একো ছাইড এফেক্ট নাই সকলোখিনি নেচাৰেল বস্তু হয় আৰু এয়া মই ভালকৈ কভাৰ কৰি লগাই ল'লোঁ মোৰ বাৰু এতিয়ালৈকে চুলি পকা নাই দেই নপকিলেও আপোনালোকে লগাব পাৰে এই তিনিওটা বস্তুৱে আপোনাৰ চুলিৰ কাৰণে খুব বেছি ভাল হয় মোৰ গোটেই চুলিখিনিতে লগোৱা হৈ গৈছে আৰু আপোনালোকে এইখিনি লগাওঁতে দিনত যেতিয়া সময় থাকে তেতিয়াহে লগাব কাৰণ এইখিনি ৰাখিব লাগিব 3 ঘণ্টাৰ পৰা 5 ঘণ্টালৈকে মই 5 ঘণ্টাৰ কাৰণে ৰাখিম 3 ঘণ্টাটোতো ৰাখিবই লাগিব আপোনালোকে বেষ্ট ৰিজাল্ট পাবৰ কাৰণে 3 ঘণ্টাৰ আগতে ধুই কেতিয়াও নিদিব তেতিয়া আপোনাৰ যিখিনি বেনিফিট পাব লাগে সেইখিনি নাপাব 3 ঘণ্টা নহ'লে 5 ঘণ্টা ৰাখিবই লাগিব আৰু মই 5 ঘণ্টাৰ কাৰণে ৰাখিম তাৰপিছত প্লেন পানীয়েদি ধুম শ্বেম্পু বা কণ্ডিচনাৰ একোৱে ব্যৱহাৰ নকৰিব খালি অকল পানীয়েদি ধুই দিব আৰু আমাৰ সোণকণকো লগাই দিলোঁ কোনো বয়সৰ কথা নাই দেই এইটো সকলোৱে লগাব পাৰে চুলিৰ কাৰণে খুব বেছি ভাল হয় আৰু এয়া অকণমান ৰ'দৰ যিহেতু এইকেইদিনা বহুত বেছি প্ৰকোপ হৈছে অকণমান স্কিনৰো কেয়াৰ কৰি লৈছোঁ ভয় নাখাব দেই কাৰণ চুলি আৰু মুখৰ যতন গোটেইখিনি আজি একেদিনাখনতে কৰিলোঁ স্কিন গ্ল'য়িঙৰ কাৰণে মই এটা হোমমেড ফেচ পেক ইউজ কৰিছিলোঁ কি লগালোঁ আপোনালোকে যদি জানিব বিচাৰে কমেণ্টত জনাব পিছতকৈ মই জনাই দিম বাৰু চুলিখিনি এয়া ধুই শুকোৱাৰ পাছত আপোনালোকক দেখাইছোঁ আৰু চুলিত মই কেতিয়াও ডায়াৰ ইউজ নকৰোঁ নেচাৰেলিয়ে শুকাবলৈ দিওঁ ডায়াৰটো ইউজ নকৰাই ভাল কাৰণ ডায়াৰ ইউজ কৰিলে মানে চুলিখিনি আমাৰ ৰাফ হয় চুলি ছিগিবলৈ আৰম্ভ কৰে যিমান পাৰে নেচাৰেলিয়ে শুকাবলৈ দিব লাগে আৰু চুলিখিনি এয়া চাওক মই দেখাই দিছোঁ আপোনালোকক একেবাৰে ৰঙা ৰং হোৱা নাই কাৰণ জেতুকা লগালে মানে বহুতে কয় হেনা লগোৱাৰ পিছত চুলিখিনি ৰঙা হয় বুলি কেতিয়াও নহয় যোনটো ৰ'দত আমাৰ চাইনিং কৰে ব্ৰাউন কালাৰৰ তেনেকুৱা এটা চাইনিংহে আহে চুলিখিনি সদায় ক'লা হৈয়ে থাকে আৰু এয়া চাওকচোন মই ফণীখন আপোনালোকক লগাই দেখাইছোঁ অকণো ফণী ক'তো লাগিও ধৰা নাই ফণীয়াওঁতে একো অসুবিধাও হোৱা নাই কাৰণ জেতুকা বা হেনা লগালে মানে আপোনালোকৰ মাজৰে বহুতৰে কুৱেশ্যন আহে যে চুলিখিনি ৰাফ হয় চুলিখিনি ফণীয়াওঁতে অসুবিধা হয় বা চুলি ছিগে বুলি কয় কিন্তু কেতিয়াও তেনেকুৱা নহয় যদি আপুনি হেনা বা জেতুকা লগোৱাৰ পদ্ধতিটো জানে পদ্ধতিটো আপোনালোকে ভালকৈ যদি কৰে তেতিয়া সেনেকুৱাবিলাক অসুবিধাৰ সন্মুখীন নহয় কাৰণ হেনা লগাওঁতে বহুতখিনি বস্তু মিহলি কৰি লগাব পাৰি সেইবিলাক বস্তু যদি মিহলি কৰি লগায় বা আজি মই যিটো আপোনালোকক পেক দেখালোঁ এইটো যদি আপোনালোকে মই দেখুওৱা ধৰণে লগায় তেতিয়া কিন্তু একেবাৰে এনেকুৱা অসুবিধা নাপায় আৰু মোৰ চুলিখিনি চাব পাৰে কি ধুনীয়া চাইনিং কৰিছে খুব ধুনীয়া কোমল হৈ আছে আৰু মোৰ চুলিৰ ভিতৰৰ অংশবিলাক আপোনালোকক মই দেখাই দিছোঁ এটা ধুনীয়া যোনটো ক'লা ৰঙৰ চাইনিং থাকে আমাৰ চুলিখিনিত সেইটোৱে আছে কাৰণ ভিংৰাজ আৰু আমলাই আমাৰ চুলিখিনিত খুব ধুনীয়া ক'লা ৰংটো মানে ৰাখে কম বয়সতে চুলি পকাৰ সমস্যাত যদি ভুগি আছে পকা চুলি যদি ঠিক কৰিব বিচাৰে চুলি সোনকালে দীঘল কৰিব বিচাৰে বা চুলি সৰা বন্ধ কৰিব বিচাৰে সকলোখিনি সমস্যা দূৰ কৰিব আজি দেখুওৱা পেকটো মাহত এবাৰ বা দুবাৰ ব্যৱহাৰ কৰিব আজিলৈ আহিছোঁ বাই